সিএএ নতুন নয়, 2-2.5 বছরের পুরনো। বরং যারা নাগরিকত্ব চাইছেন তারা আজ থেকে আবেদন করতে পারবেন। কা এইটো কথা ভুল কৰি কৈ আছে। কা আজি বলবৎ হোৱা নাই, কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল। আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই। কা বলবৎ হোৱাটো এটা পুৰণি খবৰ। ইয়াত এইটো একো নতুন খবৰ নাই। এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্রী বলেন, আবেদন করলেই বোঝা যাবে কত সংখ্যক বিদেশি নাগরিক ভারতীয় নাগরিকত্ব পেতে ইচ্ছুক। বোঝা যাবে সত্যি লক্ষ লক্ষ বিদেশি আবেদন করেন কিনা। আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ। মইতো প্ৰথমতে কৈছোঁ যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে। আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব। পোৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব। আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব, এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব। আশঙ্কা উড়িয়ে দিয়ে সিএএ প্রসঙ্গে মুখ্যমন্ত্রী বলেন, অসমে খুব কম সংখ্যক আবেদন হবে। লক্ষ লক্ষ আবেদন জমা পড়লে আমরাও বিরোধিতা করব বলে মন্তব্য করেন মুখ্যমন্ত্রী। এতিয়া পোৰ্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম। আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম। সরকার বা বিরোধী কাজের বক্তব্য ঠিক, সেটা সময়ই বলবে। ব্যুরো রিপোর্ট, NKTV বাংলা।